কলংপাৰত বৰনাট্যৰ কাষত বিজেপিৰ মহিলা মৰ্চা। বানপীড়িত অঞ্চল কলংপাৰৰ বৰনাট্যৰ বাবে বিনামূলীয়া চিকিৎসা সেৱাৰ ব্যৱস্থা। সমগ্ৰ অসমৰ সমান্তৰালকৈ আজি ডিমৰীয়াৰ কলংপাৰত বানপীড়িত লোকসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ ব্যৱস্থা কৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ মহিলা মৰ্চা আৰু কামৰূপ মহানগৰ জিলা মহিলা মৰ্চাই। বানে বিধ্বস্ত কৰা বহু পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সেৱাই সংগঠন মনোভাৱ আগত লৈ আজি স্বাস্থ্য পৰীক্ষা শিবিৰৰ জৰিয়তে বানপীড়িত ৰাইজৰ স্বাস্থ্যৰ বুজ লয় মহিলাসকলে। গুৱাহাটীৰ এপল হস্পিটেলৰ অভিজ্ঞ চিকিৎসক নাৰ্ছৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হয়। কেৱল এয়াই নহয়, বানপীড়িত লোকসকলৰ মাজত বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়াৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকল উপস্থিত থকা আজিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত ভালেসংখ্যক পুৰুষ, মহিলা আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ এই পদক্ষেপে নিশ্চিতভাৱে উপকৃত কৰিব বানপীড়িত ৰাইজক। এটা স্বাস্থ্য শিবিৰ বিনামূলীয়াকৈ ইয়াত আয়োজন কৰিছোঁ অসম প্ৰদেশ মহিলা মৰ্চাৰ তৰফৰ পৰা আৰু গুৱাহাটী মহানগৰ মহিলা মৰ্চাৰ সহযোগত। আজি এই ডিমৰীয়াৰ কলংপাৰৰ প্ৰাথমিক বিদ্যালয়ত গোটেই অঞ্চলৰ যিমানখিনি পাৰোঁ সিমানখিনি মানুহক আমি ইয়াতে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাই তেওঁলোকৰ যি অসুবিধা আছে, শাৰীৰিক কিবা অসুস্থতা আছে, সেইখিনি আমি তেওঁলোকক চাবলৈ আমি গুৱাহাটীৰ এপল হস্পিটেলৰ সহযোগত আমি ডক্টৰ আহিছে আমাৰ লগত, নাৰ্ছ, ডক্টৰ, মেডিচিন এয়া লৈ পেলাই আমি তেওঁলোকক অকণমান সহায় কৰিবলৈ আহিছোঁ। আজি এই মানে বানপানী হৈ যোৱাৰ পিছত যি ইয়াত আনুষংগিক বেমাৰ আজাৰ দেখা দিয়ে সেইখিনি যাতে আমি অকণমান তেওঁলোকক সকাহ দিব পাৰোঁ, সেই উদ্দেশ্যৰে আজি আমি এই স্বাস্থ্য শিবিৰটো বিনামূলীয়াকৈ ইয়াত আয়োজন কৰিছোঁ। আপোনালোকৰ ইয়াতে অকলে বিনামূলীয়া শিবিৰ আয়োজন কৰিছে আৰু কোনোবা ঠাইত কৰিছে? সমগ্ৰ অসমতে য'ত য'ত বানপানী হৈছে বা তেনেকুৱা নিচিনা কিছুমান জেগাত আমি প্ৰতিখন জিলাতে আমি ইতিমধ্যে নিৰ্দেশনা দিছোঁ আৰু আমি যাবলৈ নিজেও চেষ্টা কৰিম। আমাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা, অসম প্ৰদেশ মহিলা মৰ্চাৰ তৰফৰ পৰা আৰু প্ৰতিখন জিলাৰ মহিলা মৰ্চাৰ সহযোগত আমি এই স্বাস্থ্য শিবিৰসমূহ পাতিবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আজিও কিছুমান জেগাত হৈছে। সন্ধিয়ালৈ আমালৈ তাৰ ৰিপৰ্টবিলাক আহিব। ধুনীয়া সঁহাৰি। আচলতে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ শ্লোগানে আছিলে যে সেৱাই সংগঠন। তো আমি ৰাইজৰ মাজত থাকিব লাগে। আমাৰ সংগঠনে সদায় সেৱামূলক কাৰ্য কৰি আহিছে। সেই উদ্দেশ্য লৈ যিহেতু বানপীড়িত আমাৰ যিসকল আমাৰ বান হোৱাৰ পিছত বেছি অসুবিধা হয়, সেয়ে মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আমাৰ মাননীয় সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানী আহিছে। আজি আমি চবেই মিলি পেলাই মহানগৰ জিলাৰ সহযোগত এই অঞ্চলটো আমি বাছি লৈছোঁ। ইয়াতে বানপীড়িত অঞ্চলৰ যিসকল আমাৰ আৱাসী আছিলে তেওঁলোকক যাতে এটা সৰু আমি বিনামূলীয়া চিকিৎসা এটা আমি দিব পাৰোঁ, সেই উদ্দেশ্যলৈ আমি ইয়ালৈ আহিছোঁ। আপোনালোকে যিবিলাক শিবিৰ অনুষ্ঠিত কৰিছে তাত কিবা দুৰাৰোগ্য ৰোগ তেনেকুৱা দেখা দিছে নেকি? নাই, এতিয়ালৈকে তেনেকুৱা একো পোৱা নাই। কাৰণ বান হোৱাৰ পিছত সাধাৰণতে আমাৰ ঘৰবিলাকত যিটো আমাৰ ফেনাইলৰ জৰুৰত হয় বা আপোনাৰ চাবোন বা আমাৰ কেলছিয়াম, মহিলাসকলৰ কাৰণে আইৰণ, এনেকুৱা ধৰণৰ বস্তু লৈ আমি প্ৰতিখন জিলাতে আমাৰ সাংগঠনিক 39খন জিলাতে আমি ইতিমধ্যে এই স্বাস্থ্য শিবিৰ পাতিবৰ কাৰণে আমাৰ ফালৰ পৰা নিৰ্দেশনা যোৱা হৈছে। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।